তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ অসম গভৰ্ণমেণ্টৰ জব মুকলি কৰা হৈছে। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ চাকৰি কৰিব বিচাৰে গুৱাহাটী হাইকোৰ্টত, তো আপোনালোকে কৰিব পাৰিব। এইটো অসম গভৰ্ণমেণ্ট জব হয়, আছাম গভৰ্ণমেণ্টৰ জব হয়। তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। চাওক, ইয়াতে ওপৰত লিখা আছে গুৱাহাটী হাইকোৰ্ট JAA ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ গুৱাহাটী হাইকোৰ্ট। অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ গুৱাহাটী হাইকোৰ্ট। তো লাষ্ট ডেট ৰখা হৈছে 31 জুলাই 2025লৈকে, 31 জুলাই 2025লৈকে লাষ্ট ডেট ৰখা হৈছে। টোটেল পোষ্ট মুকলি কৰা হৈছে 367 পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকে এপ্লাই কৰি থ'ব। বহুতে হয়তো ভাবে যে ইমান কম পোষ্ট হয়তো মই চাকৰি নাপাব পাৰোঁ, কাৰণ এটা ডিপাৰ্টমেণ্টত ইমান পোষ্ট মুকলি নহয়। তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকে এপ্লাই কৰি থ'ব। আৰু পোষ্টৰ নেম হ'ব আপোনাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA। তো ইয়াৰ এপ্লিকেশ্যন মোড হ'ব আপোনাৰ অনলাইন। তো অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াৰ যিটো কেটেগৰী আছাম গভৰ্ণমেণ্ট জব। তো এই যিটো চাকৰি এইটো কোনো প্ৰাইভেট নহয়, অসম গভৰ্ণমেণ্ট জব হয়। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে অল আছাম কেণ্ডিডেট কিন্তু সকলো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। এইটো অসমৰ বাহিৰত নহয়, এইটো অসমতে। তো অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী দুটাই। তো ইয়াৰ অফিচিয়েলি ৱেবছাইটটো দিয়া হৈছে। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে গুৱাহাটী হাইকোৰ্ট JAA ৰিক্ৰুইটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। তো পোষ্টৰ নেমটো হয়তো আপোনালোক সকলোৱে জানে, পোষ্টৰ নেমটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। আৰু কিমানটা পোষ্ট মুকলি কৰা হৈছে আপুনি জানে, 367 পোষ্ট। এতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে যদি চাব বিচাৰে তো আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে ইয়াতে চাব পাৰিব। তো চাগে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চি মৰিগাঁৱত 14টা পোষ্ট মুকলি কৰা হৈছে, নগাঁৱত 11টা পোষ্ট মুকলি কৰা হৈছে, নলবাৰীত 10টা পোষ্ট মুকলি কৰা হৈছে, শিৱসাগৰত 3টা পোষ্ট মুকলি কৰা হৈছে, শোণিতপুৰত 16টা পোষ্ট মুকলি কৰা হৈছে, চাউথ শালমাৰা 26টা পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে শ্ৰীভূমি 12টা পোষ্ট মুকলি কৰা হৈছে, তিনিচুকীয়া 15টা পোষ্ট মুকলি কৰা হৈছে, ওদালগুৰিত 5টা পোষ্ট মুকলি কৰা হৈছে, ৱেষ্ট কাৰ্বি আলঙত 6টা পোষ্ট মুকলি কৰা হৈছে, বাজালিত আপোনালোকে 9টা পোষ্ট মুকলি কৰা হৈছে, বাক্সাত 2টা পোষ্ট মুকলি কৰা হৈছে, বৰপেটাত 8টা পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত বিশ্বনাথত 12টা পোষ্ট মুকলি কৰা হৈছে, বঙাইগাঁৱত 4টা পোষ্ট মুকলি কৰা হৈছে, চাচাৰত আপোনালোকে 9টা পোষ্ট, তাৰপিছত ইয়াৰ পিছত চৰাইদেউত 25টা পোষ্ট, চিৰাঙত 5টা পোষ্ট, তাৰপিছত দাৰাঙত আপোনালোকে 16টা পোষ্ট, ধেমাজিত 6টা পোষ্ট, ধুবুৰীত 13টা পোষ্ট, তাৰপিছত আপোনালোকে ডিব্ৰুগড়ত 8টা পোষ্ট, ডিমা হাছাওত 11টা পোষ্ট, গোৱালপাৰাত 4টা পোষ্ট, গোলাঘাটত 13টা পোষ্ট, হাইলাকান্দিত 9টা পোষ্ট, হোজাইত 13টা পোষ্ট, যোৰহাটত 15টা পোষ্ট, কামৰূপত 10টা পোষ্ট। তো ইয়াতে সকলো ডিষ্ট্ৰিক্টে ইয়াতে আপোনাৰ দিয়া হৈছে। তো সকলো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। কামৰূপত 10টা পোষ্ট, কামৰূপ মেট্ৰত আপোনালোকে 22টা পোষ্ট, কাৰ্বি আলঙত 12টা পোষ্ট, কোকৰাঝাৰত 9টা পোষ্ট, লখিমপুৰত 8টা পোষ্ট, মাজুলীত 6টা পোষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। তো সকলো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে এই যেতিয়া চাকৰিটো লাভ কৰিব তো চেলাৰী কিমান পাব, চাগে আপোনালোকে চেলাৰীটো দিয়া হৈছে। তো চাগে পে স্কেল চাগে আপোনালোকে 14,000ৰ পৰা লৈ 70,000 টকালৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। লগতে আপোনালোকে গ্ৰেড পেও লাভ কৰিব 6,200 টকা। 14,000 পৰা আৰম্ভ কৰি 70,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। আৰু লগতে গ্ৰেড পে লাভ কৰিব 6,200 টকা। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। তো আপোনালোকে যদি চাকৰিটো কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াৰ পিছত চাগে আপোনালোকে
ইয়াতে আপোনালোকে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওক আপোনালোকে বয়স কিমান হ'ব লাগিব এই চাকৰিটো কৰিবৰ কাৰণে চাওক আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ ইয়াতে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব যিসকল জেনেৰেল কেণ্ডিডেট হয় আৰু ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব যিসকল ST SC হয় সেইসকল 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব তাৰপিছত আপোনালোকে আদাৰ্ছ বেকৱাৰ্ড ক্লাছ OBC কিনসকলে ইয়াতে 3 ইয়াৰ্ছ লাভ কৰিব PWD কিনসকলে 10 ইয়াৰ্ছ ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব ইয়াতে কোৱা হৈছে এ কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম তো ইয়াতে গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেট হ'ব লাগিব তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব লগতে ইয়াতে আপোনালোকে 3 মান্থৰ কম্পিউটাৰৰ চাৰ্টিফিকেট লাগিব 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব ইয়াৰ পিছত ইয়াতে কোৱা হৈছে আপোনাৰ লোকেল লেংগুৱেজটো আপোনাক জানিব লাগিব ইয়াতে কোৱা হৈছে দ্য কেণ্ডিডেট শুড হেভ এ নলেজ অফ দ্য অফিচিয়েলি লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম তো লোকেল লেংগুৱেজটো জনা হ'ব লাগিব তেতিয়াহে আপোনালোকে চাকৰিটো লাভ কৰিব 3 মাহৰ ইয়াতে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব তাৰপিছত ইয়াতে আপোনালোকে ইয়াতে কোৱা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো আপোনাৰ চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনোৱা নাই তো সোনকালে বনাই ল'ব বৰ্তমান অনলাইনে বনাব পাৰে তো আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই তো অনলাইনে আপোনালোকে বনাব পাৰিব ইউটিউবত বহুত ভিডিঅ' পাই যাব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অনলাইন কেনেকৈ আবেদন কৰিব লাগে অলৰেডি বহুত ভিডিঅ' আছে ইউটিউবত তো আপোনালোকে চাইছে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে এই কেইখনৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব লগতে 3 মান্থৰ আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু নিজৰ লোকেল লেংগুৱেজ আমাৰ অসমৰ লেংগুৱেজ এছামিজ যিটো লেংগুৱেজ সেইটো আপোনাক জানিব লাগিব আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজ তো কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব তো কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে তো চাগেতে আপোনালোকে জেনেৰেল কিনসকলে জেনেৰেল আৰু OBC কিনসকলক 500 টকাকৈ পেমেন্ট কৰিব লাগিব ST SC কিনসকলক 250 টকাকৈ পেমেন্ট কৰিব লাগিব ইয়াৰ বাহিৰে PWD কিনসকলক 1 টকা দিব নালাগে ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব তো যিসকল জেনেৰেল আৰু OBC সেইসকলক 500 টকাকৈ পেমেন্ট কৰিব লাগিব ST SC কিনসকলক ইয়াতে 250 টকাকৈ পেমেন্ট কৰিব লাগিব তো পেমেন্ট মোড আপোনাৰ অনলাইন হ'ব ডেবিট কাৰ্ড নেট বেংকিং ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পেমেন্ট কৰি ল'ব পাৰিব তো ইয়াৰ পিছত চাগেতে আপোনালোকে সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেসটো আপোনাৰ কেনেকুৱা হ'ব তো চাইতে আপোনালোকে সিলেকশন প্ৰসেস কমন চাইতে আপোনালোকে স্টেজ 1 কমন ৰিটাৰ্ণ টেষ্ট হ'ব OMR বেসটো আপোনাৰ হ'ব তাৰপিছত আপোনালোকে কম্পিউটাৰ স্কিল টাইপিং টেষ্ট হ'ব তাৰপিছত ভাইভা ভয়েস হ'ব তাৰপিছত আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনাল মেডিকেল টেষ্ট হ'ব তো এই পাঁচটা আপোনাৰ সিলেকশন প্ৰসেস হ'ব তো আপোনালোকে যদি পাঁচটা সিলেকশন প্ৰসেসত পাস হয় তো আপোনালোকে 110% চাকৰি লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত চাগেতে আপোনালোকে হাউ টু এপ্লাই ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনালোকে A to Z জনাই দিয়া হৈছে স্টেপ বাই স্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব তো এতিয়া মই আপোনালোকক ইম্পৰ্টেন্ট যেটো ডেট সেইটো মই আপোনালোকক জনাই দিয়া আছো চাইতে আপোনালোকে এতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়ালৈকে লাষ্ট টকা হ'ব ইয়াতে আপোনাক দিয়া হৈছে ষ্টাৰ্টিং ডেট চাইতে আপোনালোকে 15 জুলাই 2025 ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট টকা হ'ব 31 জুলাই 2025 লৈকে তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব এটো 15 তাৰিখৰ পৰা আৰম্ভ হ'ব 31 জুলাই লৈকে লাষ্ট ডেট ৰখা হ'ব তো আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়াই আৰম্ভ হ'ব তো মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আবেদন কৰিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব সকলো ডিটেইলছ মই আপোনালোকক জনাই দিম তো আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব এটো 15 তাৰিখৰ পৰা আৰম্ভ হ'ব 31 তাৰিখলৈকে লাষ্ট ডেট ৰখা হ'ব তো আপোনালোকে যদি গুৱাহাটী হাই কোৰ্টৰ যদি আপোনালোকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো 15 তাৰিখৰ পৰা আৰম্ভ হ'ব বৰ্তমান আৰম্ভ হোৱা নাই তো 15 তাৰিখৰ পৰা আৰম্ভ হ'ব 31 জুলাইলৈকে লাষ্ট ডেট ৰখা হ'ব তো যেতিয়া আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম আপোনাক কোনো টেনচন কৰিব নালাগে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই অসম গভৰ্ণমেণ্টৰ চাকৰিটোৰ বিষয়ে জানিব পাৰে গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ চাকৰিটোৰ বিষয়ে জানিব পাৰে বা আবেদন কৰি ল'ব পাৰে ধন্যবাদ